সকলোলৈ নমস্কাৰ তথা স্বাগতম লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি পঢ়িম আমাৰ 7ৰ এক্সাৰসাইজ 3.2 দি আছে তাৰ প্ৰশ্ন উত্তৰকেইটা আজি আমি সমাধান কৰিম সো এই 3.2 প্ৰশ্ন উত্তৰখিনি কৰাৰ আগতে আমি দুটামান কথা এই পাঠটোৰ বিষয়ে জানি ল'ব লাগিব সেয়া হ'ল কি বহুলক আৰু যাক ইংৰাজীত কি বুলি কোৱা হয় মুড বুলি কোৱা হয় এতিয়া সব বহুলক মানে কি কোনো তথ্য ৰাশিৰ আটাইতকৈ বেছিবাৰ পোৱা ৰাশিটোৱে হৈছে বহুলক অৰ্থাৎ চোৱা মই ইয়াত এটা এক্সাম্পল দি বুজাওঁ এক্সাম্পল মই এটা কি লিখিলোঁ এক্সাম্পল দিলোঁ যেনে ইয়াত কিমান লিখিলোঁ 2 ইয়াত লিখিলোঁ 3 তাৰপিছত লিখিলোঁ 5 আকৌ এবাৰ 5 লিখিলোঁ ইয়াত 6 লিখিলোঁ আকৌ 6 লিখিলোঁ ইয়াত 7 ধৰিলোঁ 8 লিখিলোঁ আকৌ এবাৰ 8 লিখিলোঁ ইয়াত 9 লিখিলোঁ হয়নে এতিয়া চোৱা ইয়াত কি লিখিলোঁ চোৱা ইয়াত 2 আছে কেবাৰ এবাৰ ইয়াত 3 আছে কেবাৰ এবাৰ ইয়াত 5 আছে কেবাৰ দুবাৰ হয়নে 6 কিমান বাৰ আছে তিনিবাৰ আৰু ইয়াত 7 আছে এবাৰ 8 আছে দুবাৰ 9 আছে কিমান এবাৰ হয়নে অৰ্থাৎ চোৱা 6 টো কেবাৰ আছে তিনিবাৰ হয়নে অৰ্থাৎ 6 টো যেহেতু তিনিবাৰ পাইছোঁ আমি সবতকৈ বেছিবাৰ পাইছোঁ তাৰমানে ইয়াৰ বহুলকটো কিমান হ'ব বহুলক হ'ব কিমান 6 আকৌ এবাৰ চোৱা ইয়াত কি কৰিলোঁ মই এটা সংখ্যা কেইটামান সংখ্যা লিখিলোঁ যেনে 1 2 3 4 5 6 7 8 সো এই সংখ্যাকেইটাত কি হৈছে চোৱা এটা সংখ্যা কি হৈছে দুইবাৰ অহা নাই চোৱা প্ৰতিটো সংখ্যা কি হৈছে এবাৰ আছে 1 টো এবাৰ আছে 2 এবাৰ আছে 3 এবাৰ 4 এবাৰ 5 এবাৰ 6 এবাৰ 7 এবাৰ 8 আছে এবাৰ হয়নে তাৰমানে এই যোনটো কি লিখিলোঁ আমি এই যে সংখ্যাকেইটা লিখিলোঁ ইয়াত কি নাই কোনো বহুলক ইয়াত নাই কি নাই ইয়াৰ বহুলক নাই ইয়াৰ এটা তাৰপিছত চোৱা এটা আমি বহুলকটো বুজিলোঁ অৰ্থাৎ বহুলকটো কি হ'বগৈ অৰ্থাৎ এই কি হৈছে তথ্য ৰাশি যোনখিনি দিছে এইটোত কি হৈছে আটাইতকৈ বেছিবাৰ পোৱা আটাইতকৈ বেছিবাৰ যোনটো পাওঁ সেইটোৱে আমাৰ কি হ'বগৈ বহুলক হ'ব আৰু এটা চোৱা গুৰুত্বপূৰ্ণ যোনটো শব্দ এই পাঠটোৰ সেইটো হ'ল কি মধ্যমা আৰু যাক ইংলিছত কি বুলি কোৱা হয় মিডিয়ান বুলি কোৱা হয় মিডিয়ানটো কি হ'বগৈ মিডিয়ানটো হ'ব আমাৰ তথ্য ৰাশিৰ মাজৰ কি হ'ব মাজৰ ৰাশি অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে তথ্য ৰাশি কি মাজৰ যোনটো ৰাশি সেইটোক আমি কি বুলি ক'ম মধ্যমা ক'ম অৰ্থাৎ চোৱা আমি কি কৰিলোঁ ইয়াত লিখিলোঁ 1 2 3 লিখিলোঁ 4 তাৰপিছত 5 6 7 লিখিলোঁ হয়নে এই চোৱা ইয়াত এই যে আমি কি কৰিলোঁ সংখ্যাকেইটা যে লিখিলোঁ ইয়াত চোৱা মাজত কি আছে চোৱা ইয়াত 1 2 3 4 5 6 7টা কি আছে সংখ্যা আছে 7টা সংখ্যা চোৱা ইয়াত আগত কেইটা ইয়াত এই চাইডত 3টা আৰু পিছফালৰ পৰা 3টা বাদ দিয়া মাজত কি আছে 4টো অৰ্থাৎ ইয়াৰ যোনটো মিডিয়ানটো কিমান হ'বগৈ 4 ইয়াৰ যোনটো মিডিয়ান সেইটো কি হ'ব 4 যেতিয়া আমি কি কৰিম প্ৰশ্নকেইটা কৰিম তেতিয়া আৰু ধুনীয়াকৈ বুজি পাম চোৱা প্ৰথম চোৱা কি কৈছে ইয়াত চোৱা এক্সাৰসাইজ 3.1 এই নাম্বাৰ 1টো চোৱা নাম্বাৰ 1ৰ কিমান আছে 1 নম্বৰ হয়নে ইয়াত সলিউশ্যন বুলি লিখি লোৱা নাম্বাৰ 1টো চাই লোৱা কি আছে চোৱা কৈছে ফাইণ্ড মুড ফ্ৰম দ্য ডাটা অৰ্থাৎ কি কৰিব মুড মানে কি আমি বহুলক উলিয়াব লাগে হয়নে বহুলকটো চোৱা কি হ'বগৈ এতিয়া প্ৰথমে কি কৰা প্ৰশ্ন যিমান আছে ইমান লিখি লোৱা নাম্বাৰ 1 কিমান আছে চোৱা কিমান আছে 2 2 3 3 তাৰপিছত 4 4 তাৰপিছত 5 5 5 তাৰপিছত কিমান আছে 6 6 তাৰপিছত আছে 7 7 এতিয়া চোৱা ইয়াৰ যোনটো কি হ'বগৈ বহুলক চোৱা 2 টো কেইবাৰ আছে দুবাৰ 3 ৰ 2 আছে দুবাৰ 4 ৰ দুবাৰ আছে 5 টো কিমান বাৰ আছে তিনিবাৰ আছে হয়নে 6 টো কেইবাৰ আছে দুবাৰ আছে 7 কিমান বাৰ আছে দুবাৰ আছে অৰ্থাৎ 5 টো কেইবাৰ আছে চোৱা তিনিবাৰ আছে হয়নে তাৰমানে আমি ইয়াত লিখিব পাৰি যে দা মুড ইজ 5 মুডটো কিমান হ'ব আমাৰ বহুলকটো কিমান হ'ব 5 আৰু অসমীয়াত লিখিলে আমি লিখিম যে বহুলকটো হ'ল কিমান 5 এইটো হ'ল আমাৰ অসমীয়াটো এইটো ইংলিছত লিখি এনেকৈ লিখি দিয়া দা মুড ইজ 5 আৰু যদি অসমীয়াত লিখি এনেকৈ লিখিলে বহুলকটো হ'ব বা হ'ল লিখিলে হ'ল ইয়াত কিমান 5 তাৰপিছত নাম্বাৰ 2টো চোৱা নাম্বাৰ 2 প্ৰশ্নটো লিখি লোৱা নাম্বাৰ 2 সলিউশ্যন পাছত কিমান আছে চোৱা 41 তাৰপিছত 43 আকৌ 41 আকৌ 46 তাৰপিছত 47 তাৰপিছত 47 48 41 তাৰপিছত 49 আকৌ কিমান আছে 49 হয়নে 49 এতিয়া চোৱা কোনটো সংখ্যা সবতকৈ বেছি বাৰ আছে চোৱা 41 এবাৰ দুবাৰ ইয়াত আছে বা তিনিবাৰ হয়নে 41 তিনিবাৰ আছে ইয়াত চোৱা 43 কিবাৰ আছে এবাৰেই আছে 46 টো কিবাৰ আছে 46 এবাৰ আছে 47 কিমান বাৰ আছে ইয়াত এবাৰ 49 দুবাৰ হয়নে অৰ্থাৎ কি পালোঁ আমি দেখিবলৈ পালোঁ যে 41 টো কি আছে তিনিবাৰ আছে হয়নে তাৰমানে আমি লিখিব পাৰি যে দা মুড ইজ কিমান হ'ব 41 আৰু অসমীয়াত লিখিলে লিখিম যে বহুলক হ'ব কিমান 41 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইণ্ড দ্য মুড অফ দ্য মাৰ্কছ অবটেইন আউট অফ 20 মাৰ্কছ ইন এ টেষ্ট অৰ্থাৎ এই 20 মাৰ্কৰ পৰা কি হৈছিলে এই ল'ৰা ছোৱালীখিনি
কোনে কিমান মাৰ্ক পাইছে ইয়াত দিয়া আছে চোৱা নাম্বাৰ অফ ষ্টুডেণ্ট অৰ্থাৎ 3জন ল'ৰা ছোৱালী কিমান পালেগৈ 10কে পাইছে আকৌ 3জনে কিমান পালে 11 পালেগৈ আকৌ 4জনে কিমান পাইছেগৈ চোৱা 12 পাইছেগৈ তাৰপিছত আকৌ 7জনে কিমান পাইছেগৈ চোৱা 13 মাৰ্ক পাইছে হয়নে আকৌ 4জনে কিমান পাইছে 14 মাৰ্ক পাইছে আৰু 2জনে কিমান পাইছে 15 পাইছে হয় অৰ্থাৎ চোৱা সবতকৈ বেছি কিমান মাৰ্ক পাইছে সবতকৈ বেছি চোৱা ইয়াত 10 মাৰ্ক 3জন 11 মাৰ্ক 3জন 12 মাৰ্ক 4জন 13 মাৰ্কটো কেইজন পাইছে 7জনে পাইছে হয়নে অৰ্থাৎ 7জন হয়নে সবতকৈ যেহেতু বেছিটো কিমান আছে 7 তাৰমানে ইয়াৰ যোনটো কি আছে বহুলক আছে সেইটো কিমান হ'বগৈ 13 হ'বগৈ চ' এইটো আমি কেনেকৈ লিখিম চোৱা নাম্বাৰ 2ৰ সলিউশ্যন এইটো লিখোছে দ্য মুড ইজ কিমান হ'বগৈ আমাৰ মাৰ্কটো কিমান পাইছে 13 হয় এতিয়া হ'ব কি হ'ব 13 দ্য মুড ইজ 13 অৰ্থাৎ অসমীয়াত হ'ব কি বহুলক হ'ব কিমান 13 হয়নে আৰু এইটো যদি আমি কাৰণটো যদি ইয়াত লিখি দিওঁ লগত দ্য মুড ইজ 13 বিকজ BCAUSE বিকজ দ্য নাম্বাৰ 13 get maximum times আৰু অসমীয়াত হ'লে কি হ'ব বহুলকটো হ'ব 13 কাৰণ 13 নম্বৰ সংখ্যাটো বেছিকৈ পোৱা গৈছে গৈছে এইটো হ'ল আমাৰ অসমীয়া ইংলিছত লিখিবা যে দ্য মুড ইজ 13 বিকজ কাৰণটো দ্য নাম্বাৰ 13 গেট মেক্সিমাম টাইম আৰু অসমীয়াত কি লিখিবা বহুলক হ'ব 13 কাৰণ 13 নম্বৰ সংখ্যাটো বেছিকৈ পোৱা গৈছে হয়নে এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইণ্ড দ্য মিডিয়ান ফ্ৰম দ্য ডাটা গিভেন বিল অৰ্থাৎ মিডিয়ান মানে কি মধ্যমা উলিয়াব দিছে চোৱা আৰু ইয়াত চোৱা অসমীয়াত চালে গৈছে তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰা চ' 3 নম্বৰৰ যিহেতু 1 আৰু 2 দুটা প্ৰশ্ন দি আছে চ' আমি কেনেকৈ কৰিম নাম্বাৰ 3ৰ 1 বুলি লিখি লোৱা 1ৰ কি সলিউশ্যন বুলি লিখি লোৱা যেতিয়া আমাক কি বুলি ক'ব মধ্যমা উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব এই সংখ্যাখিনি চব উল্টা পুল্টাকৈ দি আছে এইখিনি প্ৰথমে আমি কি কৰিব লাগিব সৰুৰ পৰা ডাঙৰলৈ আমি সজাব লাগিব আৰু যাক কি বুলি কোৱা উদ্যগম বুলি কোৱা হয় উদ্যগম মানে কি সৰুৰ পৰা ডাঙৰ আৰু ইংৰাজীত কি বুলি কোৱা হয় এচেণ্ডিং বুলি কোৱা হয় চ' প্ৰথমে আমি এই বস্তুটো এনেকৈ লিখি ল'ব লাগিব যে এৰেঞ্জিং ইন ascending ascending কি লিখিম আমি order we get এইটো ইংলিছত লিখি ল'লোঁ আৰু এতিয়া লগতে আমি কি কৰোঁ অসমীয়াটো লিখি দিওঁ অসমীয়াত হ'লে কি লিখিম আমি লিখিব লাগিব ঊৰ্ধ্বক্ৰমত তথ্যখিনি সজাই আমি পাওঁ এইটো অসমীয়াত হ'লে এই লাইনটো লিখিবা আৰু ইংলিছত হ'লে এই লাইনটো লিখিবা ইংলিছত হ'লে কি লিখিবা এৰেঞ্জিং ইন এচেণ্ডিং অৰ্ডাৰ উই গেট আৰু অসমীয়াত হ'ব ঊৰ্ধ্বক্ৰমত তথ্যখিনি সজাই আমি পাওঁ এতিয়া চোৱা এতিয়া কি কৰা এই যোনটো হেৰি দি আছে সংখ্যাকেইটা দি আছে সেইখিনি কি কৰা সৰুৰ পৰা ডাঙৰলৈ সজাই দিয়া প্ৰথম ঊৰ্ধ্বক্ৰমত ইয়াত প্ৰথম কি হ'বগৈ 0 প্ৰথম ইয়াত কি আছে 0 আছে 0 লিখিলা তাৰপিছত কিমান আছে 1 লিখা তাৰপিছত 1ৰ পিছত কিমান আছে চোৱা 2 আছে 2 লিখা 2ৰ পিছত কিমান আহিব চোৱা 2ৰ পিছত 3 আহিব হয়নে 3 লিখিলোঁ তাৰপিছত 3 পিছত কিমান আছে চোৱা 4টো লিখা 4ৰ পিছত কিমান হ'ব 5টো লিখা 5ৰ পিছত কি আছে 6টো লিখা 6ৰ পিছত কিমান আহিব চোৱা 7 যিহেতু নাই 7 নহ'ব 7ৰ পিছত কি আহিব 8 লিখা 8ৰ পিছত কি লিখিব চোৱা 8ৰ পিছত চোৱা 9 আছে 9 লিখা তাৰপিছত 10 আছে 10 লিখা তাৰপিছত 11 নাই তাৰপিছত কি আছে 12টো লিখিলোঁ চোৱা হয়নে এতিয়া ইয়াত লিখি ল'ব লাগিব যে আমি যে হেয়াৰ মিডিল টাৰ্ম ইজ দ্য মিডিয়ান মিডিয়ান অৰ্থাৎ আমি ইয়াত লিখিছোঁ কি লিখিছোঁ হেয়াৰ মিডিল টাৰ্ম ইজ দ্য মিডিয়ান অৰ্থাৎ মিডিল যোনটো টাৰ্ম আছে সেইটোৱে কি হ'ব মিডিল যোনটো তথ্য আছে সেইটোৱে কি হ'ব আমাৰ মধ্যমা আৰু অসমীয়াটো লিখি দিয়ে অসমীয়াত কি লিখিবা যে মাজৰ ৰাশিটোৱে হৈছে মধ্যমা এই লাইনটো লিখিবা অসমীয়াত লিখিলে এই লাইন আৰু এইটো লাইন লিখি দিবা হয়নে তাৰপিছত কি লিখিম চোৱা তাৰপিছত ইংলিছত হ'লে কি লিখিম ইয়াত লিখিম যে দেয়াৰ ফৰ মিডিয়ান
চোৱা মিডিয়ানটো কি আৰু অসমীয়াত হ'লে কি লিখিম আমি চোৱা দেয়াৰ ফৰ মিডিয়ান এতিয়া মিডিয়ানটো চোৱা মধ্যমাটো চোৱা এই মাজৰ সংখ্যাটোৱে হ'ব আমাৰ মধ্যমা চোৱা এইটো 0 এই পিছফালৰটো এইটোৰ লগত এই আগৰটো বাদ দিয়ে এইটো এই চাইডৰ পৰা এটা ঘৰ বাদ দিলোঁ এইটো চাইড এটা ঘৰ বাদ দিলোঁ এই 2 নম্বৰ ঘৰটোৰ লগত 2 নম্বৰ ঘৰটো বাদ দিয়া 3 নম্বৰটোৰ লগত 3 নম্বৰ ঘৰটো বাদ দিয়া আগৰ পৰা এটা ঘৰ বাদ দিয়া পিছৰ পৰা এটা ঘৰ বাদ দিয়া তাৰপিছত আগৰ পৰা এটা ঘৰ বাদ দিলোঁ মাজৰ পৰা এটা ঘৰ বাদ দিলোঁ তো মাজত কিমান পালোঁ হয় 5টো পালোঁ তাৰমানে আমাৰ যোনটো কি আছে মিডিয়ান আছে মধ্যমা আছে সেইটো কিমান হ'ব 5 হ'ব অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে অসমীয়াত গতিকে মধ্যমা সমান সমান কিমান 5 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 2 নম্বৰটো চোৱা নম্বৰ 2টো একে নিয়মত কৰি দিয়া নম্বৰ 2 লিখি সলিউশ্যনটো লিখা প্ৰথমে কি কৰিব লাগিব আমি সজাই ল'ব লাগিব হয়নে অৰ্থাৎ এই লাইনটো লিখি লোৱা এৰেঞ্জিং ইন এচেণ্ডিং অৰ্ডাৰ বুলি লিখি লোৱা ইয়াত লিখি লোৱা এৰেঞ্জিং এৰেঞ্জিং ইন এচেণ্ডিং অৰ্থাৎ ঊৰ্ধ্বক্ৰমত অৰ্থাৎ সৰুৰ পৰা ডাঙৰ এচেণ্ডিং CENDING এচেণ্ডিং অৰ্ডাৰ ORDER অৰ্ডাৰ এচেণ্ডিং অৰ্ডাৰ উই গেট আমি কি পাম উই গেট তো অসমীয়াত এবাৰ লিখি ল'ম যে ঊৰ্ধ্বক্ৰমত তথ্যখিনি সজাই আমি পাওঁ পতাকাৰ পৰা উচ্চনটো পাওঁ এতিয়া কি পাম আমি চোৱা এইখিনি প্ৰথমে উদ্যোগত সজাই লোৱা এতিয়া সৰুৰ পৰা ডাঙৰ চোৱা ইয়াত চবতকৈ সৰু কোনটো আছে চোৱা ইয়াত 7 আছে হয়নে 7 চোৱা ইয়াত কিমান আছে ইয়াতকৈ সৰু কিমান আছে 5 তাৰমানে ইয়াত কিমান লিখিম আমি প্ৰথমে লিখিম 5 হয়নে 5 লিখিলোঁ তাৰপিছত 5ৰ পিছত কিমান আছে চোৱা 5ৰ পিছত আছে কিমান 5ৰ পিছত আছে 7 হয়নে তাৰপিছত 7 লিখা 5ৰ পিছত 7 গ'ল 7ৰ পিছত কিমান আছে 8 আছে হয়নে তাৰপিছত কি কৰা 8টো লিখা 8 লিখিলোঁ এইটোৰ পিছত কি আছে চোৱা 9 এবাৰ আছে 9 দুবাৰ আছে 9 তিনিবাৰ আছে হয়নে 9 কেইবাৰ আছে তিনিবাৰ আছে চোৱা এবাৰ দুবাৰ তিনিবাৰ লিখা 9টো এবাৰ লিখিলোঁ দুবাৰ লিখিলোঁ তিনিবাৰ লিখিলোঁ 9 হয়নে তাৰপিছত 9 এইটো গ'ল এইটো লিখিলোঁ এইটো লিখিলোঁ 9 হয় তেতিয়া চোৱা 9ৰ পিছত কি আছে চোৱা আমাৰ এটা বস্তু থাকি গ'ল 8টো চোৱা কেইবাৰ এবাৰ দুবাৰ আছে হয়নে 8টো কি কৰা দুবাৰ লিখা 8 কিমান বাৰ আছে দুবাৰ আছে হয়নে সেইকাৰণে কি কৰা দুবাৰ লিখিলোঁ 8টো তাৰপিছত চোৱা 8 লিখিলোঁ আমি এইটো লিখিলোঁ এইটো লিখিলোঁ তাৰপিছত এইটো লিখিলোঁ তাৰপিছত এইটো লিখিলোঁ হয়নে এইটোৰ পিছত এতিয়া চোৱা 9 লিখিলোঁ 9ৰ পিছত কি লিখি এতিয়া 10 চোৱা 10 আছে নেকি 10 আছে এবাৰ 10 এবাৰ লিখি লোৱা 10ৰ পিছত কি আছে চোৱা 10ৰ পিছত চোৱা 11 এবাৰ আছে 11 এবাৰ লিখা 11 এবাৰ এতিয়া চোৱা 12 কেইবাৰ আছে ইয়াত এবাৰ দুবাৰ আছে হয়নে অৰ্থাৎ 12টো দুবাৰ লিখিলোঁ 12 দুবাৰ লিখিলোঁ হয়নে এতিয়া এই লাইনটো লিখি লোৱা হেয়াৰ এইটো ইয়াত লিখি লোৱা যে হেয়াৰ মিডিল টাৰ্ম ইজ দ্য মিডিয়ান MEDIAN অৰ্থাৎ কথাটো আমি ইয়াত লিখি দিলোঁ যে মাজৰ ৰাশিটোৱে হৈছে মধ্যমা এই কথাটো আমি ইয়াত কি কৰিলোঁ উল্লেখ কৰি দিছোঁ হয়নে লিখি দিছোঁ মধ্যমা এতিয়া চোৱা therefore therefore মিডিয়ান MEDIAN মিডিয়ান সমান এতিয়া চোৱা মাজত কিমান আছে চোৱা ইয়াত আছে 5 এই আগৰ পৰা এটা বাদ দিয়া পিছৰ পৰা এটা বাদ দিয়া ইয়াত 5ৰ লগত 12টো কাটিলোঁ 2 নম্বৰ ঘৰটোৰ লগত 2 নম্বৰ ঘৰটো বাদ দিলোঁ 3 নম্বৰ লগত 3 নম্বৰটো বাদ দিলোঁ 4 নম্বৰটোৰ লগত 4 নম্বৰ ঘৰটো বাদ দিলোঁ 5ৰ লগত 5 নম্বৰটো বাদ দিলোঁ হয় এইটোৰ লগত এইটো বাদ দিলোঁ মাজত কিমান আছে 9 অৰ্থাৎ আমাৰ যোনটো মিডিয়ান হ'ব এইটো কিমান হ'ব 9 হ'ব হয়নে 9 এতিয়া চোৱা আৰু অসমীয়াত লিখিলে আমি লিখিম যে গতিকে মধ্যমা সমান কিমান 9 এইটো হ'ল আমাৰ আনচাৰটো হয়নে ইয়াৰ পাছত নম্বৰ 4টো চোৱা কি হৈছে 4টো চোৱা কি হৈছে ইন এ মেথামেটিকেল টেষ্ট 17 ষ্টুডেণ্ট অবটেইন মাৰ্কছ আউট অফ 50 অৰ্থাৎ 50ৰ ভিতৰত ইমানকৈ পাইছে হয়নে এজ ফল'জ অৰ্থাৎ ইয়াত চোৱা এই সংখ্যাকেইটা দিয়া আছে কৈছে ফাইণ্ড দ্য মুড এণ্ড মিডিয়ান অৰ্থাৎ মুড মানে বহুলক আৰু মিডিয়ান মানে কি মধ্যমা উলিয়াব লাগে কৈছে আৰ দিজ টু ভেলু ছেম অৰ্থাৎ চোৱা কি হৈছে অসমীয়াটো এবাৰ চাই ৰাখিছে 17জন ছাত্ৰ ছাত্ৰীয়ে গণিতৰ মূল্যায়নৰ 50 নম্বৰৰ ভিতৰত পোৱা নম্বৰ তালিকা তলত দিয়া ধৰণৰ তো ইমানকৈ পাইছে হয়নে নম্বৰকেইটা দিয়া আছে ইয়াত তাৰপিছত কি কৈছে চোৱা এই তথ্যখিনিৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা দুয়োটা মান একেই নে চোৱা কি কৰা প্ৰথমে আমি কেনেকৈ কৰিম চোৱা নম্বৰ 4ৰ সলিউশ্যনটো চোৱা প্ৰথমে কি আছে এই যোনটো কি আছে মাৰ্কখিনি আছে সেই মাৰ্কখিনি তোমালোকে কি কৰিবা যেতিয়া সলিউশ্যন লিখিবা পৰীক্ষাত তেতিয়া তোমালোকে এই মাৰ্কখিনি প্ৰথমে লিখি ল'বা কিমান লিখিছা 28 32 তাৰপিছত 35 তাৰপিছত 21 27 35 27 42 35 22 23 তাৰপিছত কিমান আছে 35 তাৰপিছত কিমান আছে 25 23 40 তাৰপিছত 24 তাৰপিছত কিমান আছে 31 হয়নে এতিয়া চোৱা কি কৰিম ইয়াৰ পৰা চোৱা কোনটো সংখ্যা আমাৰ কি হ'বগৈ
কি প্ৰথমে আমি কি উলিয়াম মুঠ উলিয়াম হয়নে বহুলক এতিয়া বহুলকটো চোৱা বহুলক কি হ'বগৈ যোনটো সংখ্যা চবতকৈ বেছি বাৰ আছে হয়নে 28 এবাৰ আছে হয়নে 28 চোৱা আৰু আছে নেকি চোৱা 28টো আৰু নাই হয়নে তাৰমানে এইটো চোৱা তাৰপিছত বাকীখিনি চাই লওক 32 এবাৰ আছে চোৱা 32 আৰু আছে নেকি চোৱা 32টো নাই হয়নে তাৰপিছত চোৱা 35টো এবাৰ আছে তাৰপিছত চোৱা 35 এবাৰ 35 পিছত দুইবাৰ তাৰপিছত আৰু চোৱা ইয়াত এবাৰ আছে তিনিবাৰ চোৱা হয়নে ইয়াত এবাৰ আছে চাৰিবাৰ হয়নে চাৰিবাৰ 35টো কিমান বাৰ পালোঁ চাৰিবাৰ পালোঁ হয়নে তাৰপিছত 21টো চোৱা ইয়াত আৰু আছে নেকি 21 এবাৰে আছে হয়নে 27টো আছে নেকি চোৱা 27 এবাৰ দুবাৰ 27টো চোৱা আৰু নাই 27টো হয়নে তাৰপিছত চোৱা 42 27ৰ পিছত কিমান আছে 27ৰ পিছত 35টো পালোঁ আমি 27টো পালোঁ তাৰপিছত 42টো চোৱা 42টো আছে নেকি নাই 40টো চোৱা 40টো অৰ্থাৎ এবাৰ দুবাৰকৈ আছে অৰ্থাৎ আমি দেখিবলৈ পালোঁ যে কি হ'ল 35টো কি হৈছেগৈ এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পালোঁ হয়নে 35টো কিমান বাৰ পালোঁ চাৰিবাৰ পালোঁ সেইকাৰণে আমি ইয়াত যোনটো কি হ'ব এনচাৰ 1 নম্বৰৰ যোনটো এনচাৰটো কিমান হ'বগৈ হেয়াৰ ইয়াত লিখি লোৱা আছে হেয়াৰ the number 35 found found more times হয়নে the more is 35 হয়নে এতিয়া অসমীয়াত যদি লিখোঁ আমাৰ ইয়াত হ'ব যে কি লিখিম আমি লিখিম যে ইয়াত 35 নম্বৰ সংখ্যাটো অধিকবাৰ পোৱা গৈছে সেয়েহে বহুলক হ'ব কিমান 35 হয় এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত চোৱা কি উলিয়াব দিছে আমাক ইয়াত আমি মুঠটো পালোঁ এতিয়া আমাক চোৱা মিডিয়ানটো উলিয়াব দিছোঁ মানে মিডিয়ানটো যেতিয়া উলিয়াব দিছে চোৱা নম্বৰ 2 বুলি লিখি লৈছোঁ আমি মিডিয়ানটো উলিয়াব দিছে তেতিয়াহ'লে চোৱা প্ৰথমে কি কৰিব আমি এই যোনখিনি কি আছিলে আমাৰ সংখ্যাকেইটা আছে এইকেইটা প্ৰথমে কি কৰিব লাগিব আমি উদ্ধকমত অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব হয়নে এতিয়া চোৱা প্ৰথমে ইয়াত লিখি লোৱা আছে দ্য ডাটা তথ্যখিনি দ্য ডাটা arranging arranging in ascending ascending order order we get আৰু অসমীয়াত লিখিলে আমি কি লিখিম অসমীয়াত লিখিলে আমি লিখিম যে তথ্যখিনি ঊৰ্ধ্বকমত সজাই আমি পাওঁ পতাকাৰ পৰা উচ্চবিন্দু পাওঁ কি পাওঁ চোৱা প্ৰথমে কি কৰে ইয়াত চবতকৈ সৰুটো চোৱা কি আছে চোৱা ইয়াত 21 আছে হয়নে 21 পালোঁ আমি চোৱা আৰু কিমান আছে চোৱা ইয়াত চাই লোৱা 21টো চবতকৈ সৰু হয়নে সেইকাৰণে কি কৰে ইয়াত লিখা আছে 21 তাৰপিছত চোৱা কিমান আছে চোৱা 21ৰ পিছত চোৱা 22 আছে নেকি চোৱা এইটো 22 আছে হয়নে কেইবাৰ আছে এবাৰ আছে হয়নে তাৰমানে 22টো লিখি লোৱা 22 তাৰপিছত চোৱা 23 আছে নেকি চোৱা ইয়াত চোৱা 23 এবাৰ ইয়াত এবাৰ আছে হয়নে দুবাৰ আছে হয়নে তাৰমানে 23টো লিখি লোৱা দুবাৰ 23 তাৰপিছত চোৱা 24টো আছে নেকি চোৱা 24 আছে নেকি চোৱা ইয়াত এইটো 24 আছে এবাৰ তেতিয়াহ'লে 24টো এবাৰ আছে এবাৰ বুলি লিখিলে চোৱা 25 আছে নেকি চোৱা 25 এইটো চোৱা 25 এবাৰ আছে হয়নে তাৰমানে 25টো লিখি লোৱা 25 তাৰপিছত চোৱা 25ৰ পিছত কিমান আছে 26 আছে নেকি চোৱা চাই লোৱা 26টো নাই তাৰপিছত 27 আছে নেকি 27 এবাৰ 27 দুবাৰ হয়নে 27টো যিহেতু দুবাৰ আছে কি কৰা 27টো দুবাৰ লিখি লোৱা 27 হয়নে তাৰপিছত 28 আছে নেকি চোৱা 28টো প্ৰথমতে আছে হয়নে 28টো লিখি লোৱা 28টো কেইবাৰ আছে এবাৰেই আছে হয়নে 28 চ' এবাৰেই আছে 28টো আৰু নাই চোৱা 20টোৰ পিছত 29টো আছে নেকি চোৱা 29টো নাই হয়নে তাৰপিছত 32 নাই ত' 31 আছে নেকি চোৱা এইটো পিছফালে এটা আছে হয়নে 31টো এবাৰ আছে 31টো লিখি লোৱা 31 তাৰপিছত 31ৰ পিছত 32 আছে নেকি চোৱা 32 এবাৰ আছে আৰু আছে নেকি চোৱা 32 এবাৰ আছে হয়নে 32 তাৰপিছত 33 নাই চোৱা 34ও নাই 35 কেইবাৰ আছিলে আমি 35 কেইবাৰ পাইছিলোঁ 4বাৰ পাইছিলোঁ নে 35টো 4বাৰ লিখিলোঁ এবাৰ 35 এবাৰ 35 দুবাৰ তিনিবাৰ চাৰিবাৰ হয়নে 35টো আমি 4বাৰ লিখি ল'লোঁ হয়নে 4বাৰ 35ৰ পিছত চোৱা কি আছে 35ৰ পিছত কিমান আছে ইয়াত এবাৰ 40 আছে আৰু কি আছে চোৱা 42 আছে হয়
কিমান আছে 40 আৰু 42 40 আৰু কি 42 এতিয়া চোৱা কি হ'ব ইয়াত যোনটো মিডিয়ান হ'ব মিডিয়ান MEDIAN মিডিয়ান অৰ্থাৎ ইয়াত যদি আমি যদি লিখোঁ মধ্যমা এতিয়া চোৱা মাজত কিমান আছে চোৱা মাজত কিমান আছে চোৱা কেইটা সংখ্যা আছে প্ৰথম চাই কিমান আছে ইয়াত আমাক দিয়ে দিছিল মানে 17জন হয়নে 17জন দিয়ে আছে 4 নাম্বাৰটো এতিয়া 17 আধা কিমান 17 যদি আমি 16 আধা যদি কি 8টা হয় 8তকৈ 16 হয় 8তকৈ 16 অৰ্থাৎ এই পিছফালৰ পৰা 8টা বাদ দিয়ে আগৰ পৰা 8টা বাদ দিলে চোৱা মাজত ওলাই যাব মানে চোৱা 1 2 3 4 5 6 7 8টা ইয়াৰ পৰা প্ৰথমে 8টা বাদ দিলোঁ এতিয়া পিছফালৰ পৰা 8টা বাদ দিয়ে 1 2 3 4 5 6 7 8 এই চাইডত 8টা বাদ দিলোঁ অৰ্থাৎ কিমানটা পালোঁ আমি 28 হয় মাজৰ সংখ্যাটো কিমান পালোঁ আমি 28 অৰ্থাৎ আমাৰ যোনটো মধ্যমা হ'ব সেইটো কিমান হ'বগৈ 28 এইটো হ'ল কি আমাৰ আনচাৰটো তাৰপিছত ইয়াত চোৱা লাষ্টত কি কৈছে আৰ দিজ টু ভেলু ছেম তেতিয়াহ'লে আমি ইয়াত লিখিব লাগিব যে দ্য ডাটা উই গেট আৰ নট ছেম ইয়াত লিখিব লাগে যে আমি অসমীয়াত লিখিম যে আমি পোৱা তথ্যমতে কি লিখিম বহুলক আৰু মধ্যমাৰ মান একে নহয় বুলি লিখি দিবা নহয় এইটো অসমীয়াত লিখি দিবা ধন্যবাদ ইয়াৰ পিছত নাম্বাৰ 5টো চোৱা কি কৈছে ফাইণ্ড মুড এণ্ড মিডিয়ান অফ দ্য ডাটা গিভেন বিলো আৰ দিজ টু ভেলু ছেম অৰ্থাৎ কি উলিয়াব লাগে মুড আৰু কি মিডিয়ান উলিয়াব লাগে আৰু কৈছে এই দুটা মান যোনটো পাওঁ সেইটো ছেইম হয়নে নহয় সেইটো আমাক ক'ব দিছে তাৰপিছত চোৱা তলৰ তথ্যখিনিৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা আৰু দুয়োটা মান একে হয়নে অৰ্থাৎ এইখিনিৰ পৰা আমি কি কৰিব লাগে এই মানকেইটাৰ পৰা বহুলক আৰু মধ্যমাটো উলিয়াব লাগে চোৱা নাম্বাৰ 5ৰ সলিউশ্যন প্ৰথমে কিমান আছে মানকেইটা লিখি লোৱা কিমান আছে চোৱা 13 16 লিখিলোঁ 13 16 তাৰপিছত 12 14 19 12 তাৰপিছত 14 13 14 হয়নে এতিয়া চোৱা ইয়াত কি উলিয়াব দিছে আমাক প্ৰথমে মুড উলিয়াব দিছে হয়নে ইয়াত লিখিছোঁ দ্য মুডটো কিমান হ'ব চোৱা চবতকৈ কোনটো সংখ্যা চবতকৈ বেছি বাৰ আছে চোৱা 13টো কেইবাৰ আছে ইয়াত এবাৰ ইয়াত এবাৰ দুবাৰ হয়নে 13 12 কেইবাৰ আছে ইয়াত এবাৰ ইয়াত দুবাৰ 12 দুবাৰ 13 দুবাৰ হয়নে 14টো চোৱা 14 এবাৰ দুবাৰ তিনিবাৰ 14টো হয়নে তাৰপিছত চোৱা 16টো এবাৰে আছে হয়নে অৰ্থাৎ 14টো আমি দেখিবলৈ পাইছোঁ তিনিবাৰ পাইছোঁ হয়নে তাত তেতিয়াহ'লে কি হ'বগৈ 14টোহে হ'ব কি আমাৰ বহুলক এতিয়া আমি ইয়াত লিখি দিওঁ যে বহুলক অসমীয়াত লিখিম যে বহুলক হ'ব সমানুপাতিক 14 হয়নে এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত চোৱা আৰু কি লাগে আমাৰ মিডিয়ানটো উলিয়াব লাগে মানে যিহেতু মিডিয়ান লাগে তেতিয়াহ'লে আমি লিখোঁ যে 2 নম্বৰটো যিহেতু মিডিয়ান লাগে লিখা যে প্ৰথমে কি কৰা আমি ডাটাখিনি কি কৰোঁ এৰেঞ্জ কৰি লওঁ হয়নে সজাই লওঁ এৰেঞ্জিং ইন এচেণ্ডিং উদ্যোগমত সজাই লোৱা প্ৰথমে সৰুৰ পৰা ডাঙৰলৈ ASCENDING এচেণ্ডিং অৰ্ডাৰ অৰ্ডাৰ উই গেট যদি আমি অসমীয়াত যদি লিখোঁ কি লিখিম যে তথ্যখিনি সজাই আমি পাওঁ কি পাওঁ চোৱা প্ৰথমে কি কৰা এতিয়া এইখিনি কি কৰা প্ৰথমে সৰুৰ পৰা ডাঙৰলৈ সজাই লোৱা চোৱা ইয়াত চবতকৈ সৰু সংখ্যাটো কি আছে চোৱা ইয়াত চব 12 আছে নহয় 12 কেইবাৰ আছে দুবাৰ এতিয়া 12টো দুবাৰ লিখি লওক 12 এবাৰ 12 দুবাৰ চোৱা 13 কেইবাৰ আছে 13 এবাৰ 13 এবাৰ 13 দুবাৰ আছে হয়নে 13 এবাৰ দুবাৰ লিখিলোঁ হয়নে 12 লিখিলোঁ 13 12ৰ পিছত 13 14 কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ 14 লিখি লোৱা 1 2 তিনিবাৰ 14 পিছত কিমান আছে চোৱা 14 পিছত কিমান আছে চোৱা 15টো নাই 16 আছে হয়নে 16 কেইবাৰ আছে চোৱা এবাৰ আছে 16টো এবাৰ লিখিলোঁ 16ৰ পিছত চোৱা কিমান আছে চোৱা 16ৰ পিছত চোৱা 19 আছে হয়নে 19 লিখিলোঁ হয়নে অৰ্থাৎ কেইটা পালোঁ 1 2 3 4 5 6 7 8 9 9টা হয়নে যিটো 9টা পালোঁ সংখ্যা আমি 9টাৰ পৰা চোৱা এতিয়া কি হ'বগৈ আগফালৰ পৰা 4টা বাদ দিয়ে 1 2 3 4টা বাদ দিলোঁ পিছফালৰ পৰা 4টা বাদ দিয়ে 1 2 3 4টা বাদ দিলোঁ তাৰমানে কিমান পালোঁ আমি 14 হয়নে তেতিয়াহ'লে আমি লিখিব পাৰি যে মিডিয়ান মিডিয়ান সমান কিমান হ'ব 14 কিমান হ'বগৈ আমাৰ এইটো 14 আমি মিডিয়ানটো কিমান পালোঁ 14 পালোঁ অৰ্থাৎ অসমীয়াত হ'লে লিখি দিবা যে মধ্যমা সমান কিমান 14 হয়নে এইটো হ'ল আমাৰ আনচাৰটো আৰু চোৱা লাষ্টত কি বুলি কৈছে আৰ দিজ টু ভেলু ছেম আমি লিখিব পাৰি দ্য টু ভেলুজ ভেলুজ আৰ নট ছেম
অসমীয়াত লিখিলে লিখি দিব যে দুটাৰ মান সমান সমান নহয় এইটো লিখি দিবা অসমীয়াত। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এইজ ইন ইয়াৰ্ছ অফ 13 ষ্টুডেণ্টছ অফ এ ক্লাছ আৰ এজ গিভেন বিল', অৰ্থাৎ এইখিনি দিয়া আছে, এইখিনি বয়সখিনি দিয়া আছে। ফাইণ্ড এৰিথমেটিক মিন মুড এণ্ড মিডিয়াম ফ্ৰম দ্য ডাটা, অৰ্থাৎ অসমীয়াটো এবাৰ চাই লোৱা কি কৈছে, এটা শ্ৰেণীৰ 13জন ছাত্ৰ ছাত্ৰীৰ বয়স বছৰৰ হিচাপত তলত দিয়া ধৰণৰ এইখিনি বয়সখিনি দিয়া হৈছে, তথ্যখিনিৰ পৰা মধ্যমান বহুলক আৰু মধ্যমান নিৰ্ণয় কৰিব লাগে। চ' কেনেকৈ উলিয়াম আমি চোৱা, নম্বৰ 6ৰ সলিউশ্যন। চোৱা প্ৰথমে কি উলিয়াব দিছে আমাৰ মধ্যমান, হয়নে? চোৱা মধ্যমানটো কেনেকৈ উলিয়াম, আৰু ইংৰাজী যাক কি বুলি কয়, এৰিথমেটিক মিন বুলি কয়। চ' আমি প্ৰথমে লিখিলোঁ এৰিথমেটিক, ARITHMETIC, এৰিথমেটিক মিন, বা অসমীয়াত যাক কি বুলি কোৱা হয়, মধ্যমান। মধ্যমান কেনেকৈ উলিয়াই, ইয়াৰ যোনটো সূত্ৰ আছিলে সেই সূত্ৰটো কেনেকুৱা ধৰণৰ আছিলে, এইটো লিখিলোঁ আমি প্ৰথমে কি কৰিলোঁ, এই গোটেইকেইটা যোগ কৰিব লাগিব, হয়নে? এইটো যোগফলটো লিখিব লাগিব ওপৰত, চাম অফ টোটেল এইজ, আৰু তলত কি হ'ব, নাম্বাৰ অফ ষ্টুডেণ্টছ, STUDENTS, অৰ্থাৎ কিমানজন ল'ৰা ছোৱালী আছিল, হয়নে? আৰু অসমীয়াত হ'লে কি লিখিম আমি, অসমীয়াত হ'লে ইয়াত ওপৰত হ'বগৈ মুঠ বয়সৰ সমষ্টি মানে কি, যোগফল। ওপৰত হ'বগৈ যোগফলটো, ওপৰত লিখিম আমি, গোটেই যোগ কৰি পেলাই এই গোটেইকেইটা যোগ কৰি পেলাই কি কৰিম আমি, ওপৰত বহাম। আৰু ইয়াত তলত কি হ'বগৈ, মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, অসমীয়াত হ'ব এইটো। এতিয়া চোৱা কেনেকৈ কৰিম আমি, চোৱা সমানটো দি ল'লোঁ, তাৰপিছত 8খন দি লোৱা। এতিয়া ওপৰ এই গোটেইকেইটা লিখি লোৱা, 14, তাৰপিছত 15, তাৰপিছত তিনিটা আকৌ 14, হয়নে? 14 প্লাছ তাৰপিছত কিমান আছিলে, 15 প্লাছ তাৰপিছত তিনিটা 14 প্লাছ 14 যোগ তিনিটা 14 লিখি দিয়ে, 15 এটা 15 পিছত আকৌ দুটা 14, হয়নে? 15 তাৰপিছত আকৌ কি হ'ল, দুটা 14 যোগ 15 পিছত দুটা 14 লিখি আকৌ 15 দুটা 14 দুটা, হয়নে? ইয়াত 15 এটা 15 দুটা, হয়নে? তাৰপিছত কিমান আছে, ইয়াত জেগা নোহোৱাৰ কাৰণে ওপৰত লিখি দিছোঁ, যোগ কিমান, 14 যোগ 14, আৰু এতিয়া ল'ৰা ছোৱালী কিমান আছিলে, 13জন, হয়নে? তাৰমানে ইয়াত তলত কি হ'বগৈ, 13 হ'বগৈ, হয়নে? এই গোটেইখিনি যোগ কৰা, এই গোটেইখিনি যোগ কৰিলে আমাৰ কিমান হ'ব, কৰি লওঁ। চোৱা যোগটো কেনেকৈ কৰিম, চোৱা এই পিছফালৰ সংখ্যাকেইটাৰ লগত পিছফালৰ সংখ্যাকেইটা কি কৰা, যোগ কৰি লৈছোঁ। ইয়াত কি হৈছে, 5 পাছে কিমান, 10 পাছে কিমান, 14 চাৰি কিমান, 18, হয়নে? 18 আৰু পাছে কিমান, 23 আৰু 4 কিমান, 23 আৰু 4 27 আৰু 4 31 চাৰি কিমান, 35 আৰু পাছে কিমান, 40 আৰু 4 44 4 48, হয়নে? 48 আৰু ইয়াত চোৱা থাকি গ'ল, 48 আছে 52 আৰু 4 কিমান 56, হয়নে? 52 আৰু 4 কিমান, 56 আৰু ইয়াত কিমান হ'ব, 6 হ'ব, আৰু 5টো থাকি যাব, হয়নে? এতিয়া 6 কিমান আছে আগত, 1 2 3 4 5 5 1 6 6 1 7 7 1 8 8 1 9 9 1 10 10 1 11 11 ওপৰত 1 12 12 কিমান, 13 আৰু এই 5 13 আৰু 5 কিমান, 18, ওপৰত কিমান পালোঁ, 186, আৰু তলত কিমান আছে, 13। এতিয়া 13 চোৱা 186ত কেইবাৰ যায়, 186ত 13 কেইবাৰ যায় চোৱা, এই 13 একত নাযায়, দুটা এক লগ কৰিলে কিমান, 18, 13 18ত কেইবাৰ যাব, 13 এক গুণ কিমান, এবাৰ যাব, 13 দুবাৰ দিলে 26 বেছি হৈ যায়, হয়? 13 গুণ কিমান হ'ব, 13 বহিব। 6টো তললৈ নামি 8ৰ পৰা 3 গ'লে কিমান, 5, হয়নে? 56 পালোঁ, হয়নে? এতিয়া চোৱা 13 56ত কেইবাৰ যাব, 13 আমি যদি কি কৰোঁ, 4 বাৰ দিওঁ, 13 4 গুণ 13 গুণ 13 26 3 গুণ 13 4 গুণ কিমান, 52, হয়নে? 13 4 বাৰ গ'ল 52 যাব, হয়নে? এতিয়া 6 পৰা 2 গ'লে কিমান, 4, হয়নে? এতিয়া কি কৰে, ইয়াত এটা দশমিক দিয়া, ইয়াত এটা 0 বহাই দিয়ে, এতিয়া কিমান, 40, হয়নে? 13 40ত কেইবাৰ যাব, 13 গুণ 13 13 গুণ 26 13 3 গুণ, হয়নে? 13 3 গুণ কিমান, 13 3 গুণ কিমান, 39, হয়নে? এইটো 39 দি গ'ল, হয়নে? এতিয়া চোৱা ইয়াৰ পৰা এইটো নাযায়, 0 পৰা 9 নাযায়, ইয়াত ভাগ কৰা 10 10 পৰা 9 গ'লে কিমান, 1, হয়নে? এতিয়া আমি কিমান পালোগৈ, 14.3, হয়নে? এইটো এনচাৰটো কিমান হ'ব, 14.3। তাৰপিছত 2 নম্বৰ কি উলিয়াব লাগে, চোৱা আমাৰ ইয়াত ইংলিছত কি আছে, মুড উলিয়াব লাগে, হয়নে? মুড মানে কি, বহুলক, হয়নে? এইটো চোৱা মুড উলিয়াব দিছে, মুড 2 নম্বৰটো কি উলিয়াব লাগে আমি, মুড, MODE, মুড। এতিয়া মুডটো কেনেকৈ উলিয়াম, চোৱা মুড এইটো এনেকৈ নিলিখি এনেকৈ লিখা, দা মুড, MODE, মুড ইজ। চোৱা ইয়াত যে চোৱা এই যে সংখ্যাকেইটা আছে দিয়া আছে, এই সংখ্যাকেইটাৰ পৰা চবতকৈ বেছি কোনটো, চোৱা ইয়াত 14 চোৱা 14টো যিহেতু বেছিবাৰ আছে, হয়নে? তাৰমানে মুড ইজ কিমান হ'ব, মুড ইজ 14, আৰু অসমীয়াত হ'লে কি হ'ব, মুড হ'ব বহুলক হ'ব কিমান, 14, এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে, 3 নম্বৰ আমাৰ কি উলিয়াব লাগে, চোৱা মধ্যমা উলিয়াব লাগে, হয়নে? মিডিয়াম উলিয়াব লাগে, হয়নে? মিডিয়াম। এতিয়া যেতিয়া মিডিয়ামটো উলিয়াব লাগে, তেতিয়া আমি কি কৰিলে, প্ৰথমে কি কৰিলে, উদ্যমত সজাই ল'ব লাগে, হয়নে? সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগে, ARRANGING, এৰেঞ্জিং ইন ascending, ASCENDING, ascending order, ORDER, order we get
উইকেট আৰু অসমীয়াত হ'লে কি লিখিম আমি লিখিম যে ঊৰ্ধ্বক্ৰমত সজাই আমি পাওঁ এতিয়া ঊৰ্ধ্বক্ৰমত সজাই চোৱা এই সংখ্যাকেইটা ঊৰ্ধ্বক্ৰমত সজাই চোৱা কিমান আছে প্ৰথমে কিমান আছে 14 আছে 14 কেইটা আছে 1 2 3 4 5 6 7 8 9 9টা 9 বাৰ আছে হয়নে এতিয়া 14 9 বাৰ লিখিলো 1 2 3 4 5 6 7 8 9 9 বাৰ আছে 9 বাৰ লিখিলো হয় তাৰপিছত 15 কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ এতিয়া চাৰিবাৰ লিখো 15 এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ হয়নে এতিয়া চোৱা এতিয়া আমি কি লিখিম লিখা আছে মিডিয়ান মিডিয়ান সমান চোৱা মিডিয়ান এতিয়া মাজত কিমান আছে চোৱা মাজত চোৱা 14 14 হয় 14 এতিয়া কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা আছে হয়নে এই চাইডৰ পৰা কি কৰা প্ৰথমে দুটা বাদ এইটো আগৰ পৰা এটা বাদ দিয়া পিছৰ পৰা এটা বাদ দিলো এইটো পাৰ্টৰ লগত এইটো বাদ দিলো এইটোৰ লগত এইটো বাদ দিলো এইটোৰ লগত এইটো বাদ দিলো এইটোৰ লগত এইটো বাদ দিলো অৰ্থাৎ 14 14 আছে হয়নে অৰ্থাৎ মিডিয়ানটো মাজৰ যোনটো সংখ্যা হ'ব সেইটো কিমান হ'ব 14 অৰ্থাৎ ইয়াত লিখিব পাৰি যে মধ্যমা সমান কিমান 14 এইটো হ'ল আমাৰ আনচাৰটো